নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি 26 জুলাই ৰাতিপুৱাৰ ডাঙৰ 5টা খবৰ আপোনালোকে জানি লওক। আৰু যদি আপোনালোকে নাজানে তেতিয়াও আপোনালোকে পৰিব পাৰে বিপদত। তো সোনকালে আপোনালোকে এই 5টা খবৰ আপোনালোকে ভালদৰে জানি লওক। প্ৰথম খবৰটো ক'বলৈ লৈছোঁ যে আপোনালোকৰ যদি আয়ুষ্মান কাৰ্ড আছে তেতিয়াহ'লে হঠাতে বন্ধ হৈ পৰিব আয়ুষ্মান কাৰ্ডৰ আঁচনিৰ সুবিধা। কিয়নো এতিয়া আপোনালোকৰ ব্যক্তিগত খণ্ডৰ হস্পিটেলত কি হ'ব, আয়ুষ্মান কাৰ্ড প্ৰযোজ্য নহ'ব। আয়ুষ্মান কাৰ্ড আগতে যেনেকৈ আয়ুষ্মান কাৰ্ড গোটেই ব্যক্তিগত হস্পিটেলত ব্যৱহাৰ কৰিব পাৰিছে, এতিয়া কি হ'ব, ব্যক্তিগত খণ্ডত ব্যৱহাৰ কৰিব নোৱাৰিব। আপোনালোকে খালি চৰকাৰী হস্পিটেলতে আপোনালোকে আয়ুষ্মান কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব। নম্বৰ খবৰটো হৈছে আজি 26 তাৰিখ 1 লাখ নিযুক্তি দিয়া হ'ব আৰু ইয়াত আজি দিয়া হ'ব 465 গৰাকীক দিব নিযুক্তি পত্ৰ আৰু শিক্ষা বিভাগত দিয়া হ'ব নিযুক্তি পত্ৰ। 3 নম্বৰ খবৰটো হৈছে যদি আপোনালোকৰ ভোডাফোন, এয়াৰটেল, জিঅ' চিম আছিলে, এতিয়া কি হৈছে এইকেইটা ধৰক চিম জিঅ' চিম প্লেনখিনি বহুত বৃদ্ধি পাইছে। তো এতিয়া আমাৰ BSNLৰ ৰিচাৰ্জ বহুত কম। তো সকলোৱে BSNL লৈ আছে আৰু BSNLত কি হৈ আছে, এতিয়া গ্ৰাহক বাঢ়ি আছে। 4 নম্বৰ খবৰটো হৈছে আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে আপোনালোকৰ বাবেও ভাল খবৰ যে ৰেচন কাৰ্ড থকা সকলোৱে 5 কেজিতকৈ অধিক চাউল লাভ কৰিব। আৰু যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই তেতিয়াহ'লে আপোনালোকৰ কি হ'ব, 1 তাৰিখৰ পৰা নতুন ৰেচন কাৰ্ড লাভ কৰিব পাৰিব, এপ্লাই কৰিলে আপোনালোকে লাভ কৰিব। 5 নম্বৰ খবৰটো হৈছে যদি আপোনালোকে ঘৰৰ বাবে আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকৰ বাবে বহুতেই ভাল খবৰ। এতিয়া ঘৰৰ আবেদন যোনে কৰিছে তেওঁলোকৰ লিষ্ট প্ৰকাশ পাইছে, নতুন লিষ্ট প্ৰকাশ পাইছে। আৰু যদি কেনেকৈ লিষ্টটো চাই আপোনালোকে যদি জানিব বিচাৰে মোক কমেণ্ট কৰিব, মই আকৌ আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম। আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা আপোনালোকে ভালদৰে বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।